Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট যোনখিনি পোষ্টৰ কাৰণে আপোনাৰ এপ্টিটিউড ৰিজনিংখিনি হৈ আছিলে। আজি আমাৰ এপ্টিটিউড ছেকশ্যনৰ পাৰ্ট 38 পাৰমুটেশ্যন পাৰ্ট 1 হৈ গৈছে। চ' পাৰমুটেশ্যন পাৰ্ট 2টো চোৱাৰ আগত পাৰমুটেশ্যন পাৰ্ট 1টো চাই ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। চ' এইখিনি ভালকৈ চাই ল'ব আপোনালোকে, ঠিক আছে। ত' তাৰপিছতে ছেকেণ্ড পাৰ্টটোলৈ আহিব। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰক, শেষলৈকে চাব, তেতিয়াহে ভালকৈ আপোনালোকে বুজি পাব। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ। ভাৱেলছ নেভাৰ কাম টুগেডাৰ, ঠিক আছে। তো ভাৱেলছখিনি কেতিয়াও একেলগে লিখিব নোৱাৰোঁ আমি। চ' ঠিক আছে, চ' এইটো আমি কেনেকৈ ছল্ভ কৰিব লাগিব চাওক। ভাৱেলছখিনি কেতিয়াও একেলগে লিখিব নোৱাৰোঁ মানে ইয়াত ভাৱেলছ কেইটা আছে। ফাৰ্ষ্ট মই আপোনালোকক কনচেপ্টটো দি দিওঁ। ইয়াত ভাৱেলছ কেইটা আছে, ই এটা আছে, ইউ আছে, এ আছে, আই আছে, অ' আছে, হয় নাই? এইকেইটা ভাৱেলছ আছে, মানে এইকেইটা আমি কেতিয়াও একেলগে লিখিব নোৱাৰোঁ। হয়তো ইয়াত 5টা ভাৱেল আছে, আমি 5টা ভাৱেল একেলগে লিখিব নোৱাৰোঁ। আমি 4টা ভাৱেল একেলগে লিখিব পাৰিম। এইটো কুৱেশ্যনটো মন দিব। ভাৱেলছ নেভাৰ কাম টুগেডাৰ মানে অল দ্য ভাৱেলছ নেভাৰ কাম টুগেডাৰ। গোটেইকেইটা ভাৱেলছ একেলগে আমি লিখিব নোৱাৰোঁ, কিন্তু আমি 4টা ভাৱেলছ একেলগে লিখিব পাৰোঁ, 3টা ভাৱেলছ একেলগে লিখিব পাৰোঁ, 2টা ভাৱেলছ লিখিব পাৰোঁ, তেনেকৈ। কিন্তু আমি 5টা ভাৱেলছ একেলগে লিখিব নোৱাৰোঁ। চ' কুৱেশ্যনটো মতে সেইটো সুধিছে, ঠিক আছে। তো এইটো আমি কেনেকৈ ছল্ভ কৰিম যে ভাৱেলছ নেভাৰ কামছ টুগেডাৰ। চ' এইটো কেনেকৈ ছল্ভ হ'ব এতিয়া ফাৰ্ষ্ট চাওক। ফাৰ্ষ্ট কি কৰিম আমি এইটো কুৱেশ্যন ছল্ভ কৰাৰ আগত ফাৰ্ষ্ট আমি ডাইৰেক্ট মাইনাছ কৰিলে হ'ল, মানে ভাৱেলছ নেভাৰ কাম টুগেডাৰ। চ' এইটো যদি আমি ওলাওঁ, আমি কি কৰিব লাগিব, জাষ্ট আপোনালোকে ইয়াৰ পৰা হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ, কিমানটা ৱেজত এৰেঞ্জ হ'ব, 1 2 3 4 5 6 7 8 9, মানে ফেক্টৰিয়েল 9 ৱেজ, হয় নাই? যে আমি যোৱা পাৰ্ট 1ত আমি কৰাই দিছিলোঁ যে কেনেকৈ আমি হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ, তো কেনেকৈ এৰেঞ্জ কৰিম, জাষ্ট গোটেইকেইটা যিকেইটা আছে নাম্বাৰকেইটা সেইকেইটা হ'লেই হ'ল, মানে 1 2 3 4 5 6 7 8 9। চ' ফেক্টৰিয়েল 9 ৱেজত আমি এই ৱৰ্ডটো আমি লিখিব পাৰিম, এৰেঞ্জ কৰিব পাৰিম, ঠিক আছে। চ' এই নাম্বাৰ অফ ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ, সেইখিনিৰ পৰা যদি আমি ভাৱেলছ কামছ টুগেডাৰ মাইনাছ কৰোঁ, তেতিয়া আমি পাই যাম ভাৱেলছ কামছ টুগেডাৰ। বুজি পালে? এইটো কনচেপ্ট হয়, এইটো সদায় মনত থ'ব। যেতিয়া ভাৱেলছ নেভাৰ কামছ টুগেডাৰ আছে, এইটো ওলাবলৈ আমি কি কৰিম, দ্য ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ মাইনাছ ভাৱেলছ কাম টুগেডাৰ। এইটো মাইনাছ কৰিলে আমি ভাৱেলছ নেভাৰ কাম টুগেডাৰ, মানে কিমানটা ৱৰ্ডত কিমানটা ৱেজত আমি লেটাৰটো লিখিব পাৰোঁ, সেইটো ইকুৱেল টু ভাৱেলছ কাম টুগেডাৰ আৰু প্লাছ ভাৱেলছ নেভাৰ কাম টুগেডাৰ হ'ব। সেইকাৰণে ভাৱেলছ নেভাৰ কাম টুগেডাৰ কি হ'ব, আমি এই পাৰ্টটো যিমানটা আছে আপোনাৰ, সেইটো নাম্বাৰ অফ ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ মাইনাছ ভাৱেলছ কামছ টুগেডাৰ, সেইটো মাইনাছ কৰিলে হ'ল। চ' এইটো কিমান হ'ব, ফেক্টৰিয়েল 9 মাইনাছ কি হ'ব এতিয়া, ফেক্টৰিয়েল 9 মাইনাছ ভাৱেলছ কাম টুগেডাৰ। চ' ভাৱেলছ কি আছিলে ইয়াত, ভাৱেলছ আছিলে আপোনাৰ এই ই এ আই হ'ব ন। চ' এইটো আমি কেনেকৈ কৰিম, মই আগৰ ক্লাছত কৰাই দিছোঁ এইটো। ফাৰ্ষ্ট কি কৰিম আমি, কনচনেণ্ট কি আছে, ডি আছে, চি আছে, এ টি আছে, আই অ'টো গ'ল, চ' এন আছে, এইটো হ'ল। আৰু ভাৱেল কি আছিলে, ই ইউ এ আই অ', ঠিক আছে। চ' এইটো আমি এনেকৈ এক্সট্ৰা কৰি লওঁ। এক্সট্ৰা কৰি লোৱাৰ পিছত কি কৰিম আমি, যে এই ৱৰ্ডটো ভাৱেলছ অলৱেজ কাম টুগেডাৰ, মানে এই ভাৱেলছ অলৱেজ কাম টুগেডাৰ মানে কি হ'ব, এইটো এই ভাৱেলছকেইটা একেলগে লিখিব পাৰোঁ আমি। ইয়াত কি কৈছিলে, ভাৱেলছ নেভাৰ কাম টুগেডাৰ, মানে 5টা ভাৱেলছ খালি একেলগে লিখিব নোৱাৰোঁ, কিন্তু আমি 4টা ভাৱেলছ একেলগে লিখিব পাৰিম। তো ঠিক আছে, আমি কি কৰিলোঁ, ভাৱেলছ কামছ টুগেডাৰ আমি ক'ত পাম, ইয়াত আমি লিখিব পাৰিম গোটেইটো, ইয়াত লিখিব পাৰিম, ইয়াত লিখিব পাৰিম, ইয়াত লিখিব পাৰিম, ইয়াত লিখিব পাৰিম, মানে 1 2 3 4 5। তো 5টা জেগাত লিখিব পাৰিম, মানে কিমানটা ৱেজত, ফেক্টৰিয়েল 5 ৱেজ। আৰু এতিয়া এইটো নিজৰ মাজতে কিমানটা ৱেজত লিখিব পাৰিম, আৰু ইনটু ফেক্টৰিয়েল 5, কাৰণ ইয়াত 1 2 3 4 5টা আছে। চ' ফেক্টৰিয়েল 5, বুজিলে? চিম্পল আছিলে। যেতিয়া আপোনাৰ ভাৱেলছ নেভাৰ কামছ টুগেডাৰ হয়, তেতিয়া আপুনি জাষ্ট ৱেজ কিমানটা ৱেজত এইটো এৰেঞ্জ কৰিব পাৰে, মাইনাছ ভাৱেলছ কাম টুগেডাৰ মাইনাছ কৰি দিলে হ'ল, ঠিক আছে। তো এতিয়া নেক্সটটো কি হ'ব, একেই হ'ব। নেক্সটটো এইটো আমি কেনেকৈ লিখিব পাৰিম, কেইটা ৱৰ্ড আছে, 1 2 3 4 5 6 7 8। চ' ফেক্টৰিয়েল 8 আহিলে, মাইনাছ ভাৱেলছ কাম টুগেডাৰ। চ' ভাৱেলছ কাম টুগেডাৰ হ'লে কেনেকৈ আমি কৰিম, ফাৰ্ষ্ট আমি কনচনেণ্ট কি লিখিলোঁ, পি টি। চ' ইয়াত চাওক, ইয়াত আকৌ আপোনাৰ লেটাৰ কিবা ৰিপিট হৈছে ন, ৰিপিট হোৱা নাই ন, চ' ঠিকে আছে। ৰিপিট হ'লে আকৌ আমি ডিভাইড কৰিব লাগিব। এইটোত কৰি দিম মই, পি আছে, টি আছে, তাৰপিছত আৰু এটা টি আহিলে, পি টি ইউটো ভাৱেল হ'ল, ডি আছে, হয় নাই, ডি আছে। আৰু ভাৱেল কি আছে, এ আই ইউ ই, হ'ল। এতিয়াতো আমি কেনেকৈ ছল্ভ কৰিম, ফেক্টৰিয়েল 8 মাইনাছ, এতিয়া এই ভাৱেলটো গোটেইকেইটা
অলৱেজ কামছ টুগেডাৰ মানে এই গোটেইখিনি একেলগে লিখিব লাগিবই মানে সেইটোৱে অলৱেজ কামছ টুগেডাৰ ঠিক আছে চ' এইটো আমি ক'ত এই গোটেইটো অলৱেজ কামছ টুগেডাৰ মানে এই গোটেইটো একেলগে লিখিব লাগিব তিনিটা আমি একেলগে লিখিলে নহ'ব কিন্তু এই চাৰিটাই লিখিব লাগিব চ' এইটো আমি কেনেকৈ লিখিম ফাৰ্ষ্ট আমি ইয়াত বহাব পাৰিম 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 হয় নাই কাৰণ ভাৱেলছ একেলগে এইটো একেলগে লৈ আনি মই ইয়াত বহালোঁ এবাৰ 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 চ' কিমানটা ৱেজত 1 2 3 4 5 ফেক্টৰিয়েল 5 ৱেজত আহিলে আৰু এই ইহঁতৰ মাজতে ইহঁতে কেনেকৈ হ'ব পাৰে এ আই ইউ ই আছে আমি আইটো ইফালে লিখিব পাৰোঁ ইউটো ইফালে লিখিব পাৰোঁ চ' কিমানটা ৱেজত লিখিব পাৰোঁ 1 2 3 4 ইনটু ফেক্টৰিয়েল 4 হ'ল এতিয়া আকৌ চাওক এই টি দুটা ৰিপিট হৈ আছে চ' এইটো ডিভাইড বাই আকৌ আহিব ফেক্টৰিয়েল 2 দুটা ৰিপিট হোৱাৰ কাৰণে ফেক্টৰিয়েল 2 আহিলে বুজিলে চ' এইটো আপোনাৰ হৈ গ'ল ইমানটা ৱেজত আপুনি ভাৱেল নেভাৰ কামছ টুগেডাৰ লিখিব পাৰিব চ' এতিয়া মেচিনটো কেনেকৈ লিখিম 1 2 3 4 5 6 7 তো 7 আহিলে মাইনাছ আকৌ ভাৱেলছ কাম টুগেডাৰ চ' ভাৱেলছ কাম টুগেডাৰ কিমান হ'ব এম আছে মানে কনচনেণ্টখিনি লিখিলোঁ চি এইচ আই হ'ল এন হ'ল হয়নে আৰু কি ভাৱেল আছে এ আই ই এইটো ভাৱেল হ'ল এতিয়া এইটো কেনেকৈ লিখিম আমি 12 7 মাইনাছ আৰু এই ভাৱেলছ অলৱেজ কাম টুগেডাৰ এইখিনি গোটেইখিনি একেলগে লিখিব লাগিব ক'ত লিখিব পাৰিম ইয়াৰ আগত এবাৰ লিখিব পাৰিম ইয়াৰ মাজত লিখিব পাৰিম 3 4 5 পাঁচটা প্লেচত লিখিব পাৰিম চ' ফেক্টৰিয়েল 5 হ'ল আৰু এই ইহঁতৰ মাজতে কিমানটা এৰেঞ্জ কৰিব পাৰিম ইনটু ফেক্টৰিয়েল 3 হয় নাই চ' এইটো হ'ল আপোনাৰ এনচাৰটো চ' কিবা ৰিপিট হৈছে নে ৰিপিট নাই হোৱা চ' এইটোৱে হ'ব বুজি পালে চাওক ভাৱেলছ নেভাৰ কামছ টুগেডাৰ অলৱেজটো পাৰিব বাৰু ভাৱেল যদি অলৱেজ কামছ টুগেডাৰ হয় এনেকৈ কৰিলে হ'ল আৰু যদি নেভাৰ কামছ টুগেডাৰ মানে কেতিয়াও ভাৱেলটো একেলগে কামছ টুগেডাৰ নাহিব মানে একেলগে নাহিব চাৰিটা একেলগে লিখিব পাৰিম ইয়াত কেইটা আছে ইয়াত চাৰিটা আছে ইয়াত আমি তিনিটা একেলগে লিখিব পাৰিম কিন্তু চাৰিটা একেলগে নাহিব ইয়াত কেইটা আছে তিনিটা আছে ইয়াত তিনিটা একেলগে লিখিব নোৱাৰিম কাৰণ দুটা একেলগে আমি পাৰিম লিখিব আৰু বুজি পালে চ' এইটো আমি যদি এনেকৈ লিখোঁ ইয়াৰ এটা এক্সাম্পল দি দিছোঁ মই এইটো যদি মই লিখোঁ এ আই এম চি এইচ এন ই এইটো চাওক এইটো এটা মই লিখিলোঁ ৱৰ্ড এটা ইয়াত চাওক ভাৱেল দুটা একেলগে আছে কিন্তু তিনিটা একেলগে নাই হয় নাই এনেকৈ লিখিব পাৰোঁ বা দুটা একেলগে থ'ব পাৰে আপোনালোকে ঠিক আছে কিন্তু তিনিটা থ'ব নোৱাৰে একেলগে চ' এইটোৱে কৈছোঁ মানে ভাৱেলছ নেভাৰ কামছ টুগেডাৰ মানে টু ভাৱেলছ বা যিমানটা ভাৱেল আছে সেইকেইটা নেভাৰ কামছ টুগেডাৰ হ'ব ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক নো টু ভাৱেলছ কাম টুগেডাৰ এতিয়া আকৌ এইটো কুৱেশ্যন বেলেগ হ'ল চাওক নো টু ভাৱেলছ কামছ টুগেডাৰ মানে আগতত কি পাইছিলোঁ আমি আগতত পাইছিলোঁ যে চাৰিটা ধৰি লওক এনেকুৱা আপোনাৰ যোনটো ৱৰ্ডটোত ধৰি লওক পাঁচটা ভাৱেল আছে পাঁচটা ভাৱেলৰ পৰা আমি চাৰিটা ভাৱেল একেলগে লিখিব পাৰোঁ কিন্তু পাঁচটা ভাৱেল একেলগে নাহিব কিন্তু ইয়াত কি কৈছে যে এটাও ভাৱেল একেলগে নাই মানে নো টু ভাৱেলছ কামছ টুগেডাৰ মানে কোনো দুটা ভাৱেল আপোনালোকে লিখিব নোৱাৰে ঠিক আছে তো এইটো ডিষ্ট্ৰিবিউশ্যন হৈ আছে চ' ইয়াক মই এটা ৰিপিট কৰাই এটা লিখাই দেখাই দিছোঁ চ' ভাৱেল কি আছে ইয়াত চাওক ভাৱেল আছে আপোনাৰ আই আছে এইটো এটা আই হ'ল ইউ হ'ল আই হ'ল অ' আছে হয় নাই এই ভাৱেলকেইটা একেলগে কেতিয়াও লিখিব নোৱাৰে মই এতিয়া কেনেকৈ লিখিলোঁ চাওক ফাৰ্ষ্ট মই এইটো আই লিখিলোঁ ইয়াতে তাৰপিছত ডি আহিলে হ'ল তাৰপিছত এইটো আই লিখিলোঁ ঠিক আছে এছ হ'ল টি হ'ল এছ টি আৰ আহিলে তাৰপিছত আমি আৰু এইটো আই লিখিলোঁ ধৰি লওক পি ইউ টি অ' এন হয় নাই কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া চাওক এইটো এটা হ'ব কাৰণ ইয়াত চাওক ভাৱেলকেইটা বেলেগ বেলেগ হৈ আছে এইটো এটা আই ইয়াত আছে একেলগে আছে জানো একেলগে নাই দুটা আই হ'ল ইউ এটা হ'ল ইউটোৰ লগত একো ভাৱেল নাই আই এটা অ'টোৰ লগত একো ভাৱেল নাই আৰু এটা আই ইয়াৰ লগতো একো ভাৱেল নাই চ' ঠিক আছে গোটেইকেইটা চাওক এক্সট্ৰা আছে চ' এইটো মানে নো টু ভাৱেল কামছ টুগেডাৰ মানে গোটেইকেইটা এক্সট্ৰা থাকিব লাগিব ঠিক আছে চ' এইটো আমি কেনেকৈ চল্ভ কৰিম এইটো আমি কেনেকৈ চল্ভ কৰিম ফাৰ্ষ্ট কি কৰিম আমি আকৌ এনেকৈ লিখি ল'ম ভাৱেলকেইটা আৰু কনচনেণ্টকেইটা এক্সট্ৰাকৈ লিখি ল'ম চ' কনচনেণ্ট কি আছিলে ইয়াত ডি এছ টি আৰ ডি এছ টি আৰ বি টি এন আছে হয় নাই চ' এইটো হ'ল আপোনাৰ কনচনেণ্ট আৰু ভাৱেল কি আহিব আই ইউ আই অ' এইটো হ'ল আপোনাৰ ভাৱেল চ' এতিয়া আমি এইটো কেনেকৈ লিখিব লাগিব কেনেকৈ পাৰিম এতিয়া চাওক এতিয়া পাঁচটা ভাৱেল আছে চ' এইটো কোনটো পজিশ্যনত আহিব কেইটা স্পেচ আছে ক'ত লিখিব পাৰিম আমি এইটো ভাৱেলটো আমি ইয়াত লিখিব পাৰিম ইয়াত 3 4 5 6 7 8 চ' 8টা আছে মানে এই 5টা ৱৰ্ড আমি এই 8টা প্লেচত এৰেঞ্জ কৰিব লাগিব চ' কেনেকৈ এৰেঞ্জ কৰিম 8টা প্লেচ আছে
আনটা প্লেচ আছে 5টা ৱৰ্ড আছে আমি কেনেকৈ এৰেঞ্জ কৰিম আনটা প্লেচ 5টা ৱৰ্ড 8p5 হ'ল 8p5 হ'ল ঠিক আছে বুজি পাইছেনে কথাটো কুৱেশ্যনটো কি কৰিলোঁ মই চাওক আনটা প্লেচ আছে আৰু 5টা আপোনাৰ ভাৱেল আছে চ' এইটো আমি কেনেকৈ চল্ভ কৰিম 8p5 ঠিক আছে 8p5 হ'ল তাৰপিছত এতিয়া চাওক এতিয়া এই ৱৰ্ডকেইটা আপুনি নিজৰ মাজতে সিহঁতে কেনেকৈ চল্ভ হ'ব 1 2 3 4 5 6 7 চ' ফেক্টৰিয়েল 7 ৱেজত বুজি পালে সেইটো হ'ব এইটো আপোনাৰ নো টু ভয়েলছ কামছ টুগেডাৰ চ' ইমানখিনি ৱেজত হ'ব কেনেকৈ কৰিলোঁ বুজি পালে ফাৰ্ষ্ট আমি কি কৰিম কনচনেণ্ট আৰখিনি আঁতৰাইলোঁ চ' ফাৰ্ষ্ট কি হয় মানে 1 2 3 4 5 6 7 8 চ' এই আনটা প্লেচত এই 5টা আমি বহাব লাগিব চ' আনটা প্লেচত 5টা কেনেকৈ বহাম 8p5 হ'ল আৰু এই ইহঁতৰ মাজতে এইকেইটা কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হ'ব 1 2 3 4 5 6 7 এই 7টা লিটাৰ নিজৰ মাজতে কেনেকৈ ঘূৰিব আকৌ ফেক্টৰিয়েল 7 ৱেজ ঠিক আছে চ' এইটো হ'ল আপোনাৰ চ' এতিয়া নেক্সটটো কি দি আছে এংগেজত চাওক আকৌ এংগেজত যদি মই কনচনেণ্টখিনি বদলাই দিওঁ এন হ'ল জি হ'ল আৰু জি এছ চৰি ইয়াত আকৌ আপোনাৰ ৰিপিট হৈ আছে নহয় কি ৰিপিট হৈছে টি দুটা ৰিপিট হৈছে দুটা টিৰ কাৰণে ফেক্টৰিয়েল 2 আহিলে হ'ল নেক্সট আকৌ তিনিটা আইৰ কাৰণে ফেক্টৰিয়েল 3 হ'ব কাৰণ তিনিটা আই আছে ঠিক আছে তো এইটো হ'ল চ' ইয়াত এন জি জি হ'ল আৰু বাকীখিনি কি হ'ব ই এ ই এইটো হ'ল ঠিক আছে চ' এতিয়া আমি এইটো কেনেকৈ চল্ভ কৰিম চ' ফাৰ্ষ্ট কি কৰিব লাগিব এতিয়া মানে কি কৈছে নো টু ভয়েলছ কামছ টুগেডাৰ মানে কোনো এটা ভয়েলছ কামছ টুগেডাৰ নহয় চ' আমি এইটো 1 2 3 4 তো কেইটা আছে 1 2 3 4 চাৰিটা প্লেচ আছে তিনিটা বহাব লাগিব হয় নাই চ' 4p3 হ'ব মানে প্ৰত্যেকটো প্লেচত এটা বল ধৰি লওক মই ইয়াত ই বহালোঁ বাকী এইকেইটাত এ আৰু ই বহিব সেই তেনেকৈ মানে বুজি পালে তেনেকৈ ইয়াত মই এ বহালোঁ বাকী ইয়াত ই আৰু ই বহালোঁ সেই তেনেকৈ আপোনাৰ কিমানটা প্লেচ হ'ব চাৰিটা প্লেচ আছে চ' তিনিটা বহাব লাগিব চ' 4p3 তো ইনটু আকৌ এইকেইটা আমি কেনেকৈ চল্ভ কৰিম এইকেইটা এন জি জি এইকেইটা আকৌ নিজৰ মাজতে কেনেকৈ হ'ব 1 2 3 আছে ফেক্টৰিয়েল 3 ৱেজ বাকী ৰিপিট হৈ আছে চ' জি দুটাৰ কাৰণে ফেক্টৰিয়েল 2 আহিলে আৰু এই ই দুটাৰ কাৰণে ফেক্টৰিয়েল 2 আহিলে বুজি পালে সেইটো হ'ল চ' নো টু ভয়েলছ হ'লে নো টু ভয়েলছ কামছ টুগেডাৰ এনেকৈ কৰিব লাগিব আমি ঠিক আছে তো এতিয়া ইয়াত কি হ'ব চাওক আমি এইকেইটা বদলাই দিওঁ আকৌ এছ হ'ল বি জে চি টি এইটো হ'ল তাৰপিছত আৰু ভয়েল কি হ'ব ইউ ই হয় নাই 1 2 3 4 5 6 7 হৈ গ'ল আৰু নাই চ' এতিয়া এইটো আমি কেনেকৈ চল্ভ কৰিম এতিয়া ইউ আৰু ইটো ক'ত আহিব 1 2 3 4 5 6 ইয়াত আহিব পাৰে কিন্তু আপোনাৰ ইউ আৰু ই একেলগে আহিব নোৱাৰে কিন্তু ইয়াত ধৰি লওক ইউ এটা আহিলে ইয়াত ই আহিলে ইয়াত ই আহিলে ইয়াত ইউ আহিলে তেনেকৈ বুজি পালে একেলগে আহিব নোৱাৰে চ' এইটো কেনেকৈ কৰিম 1 2 3 4 5 6 ছটা আপোনাৰ জেগা আছে কিন্তু আমি দুটা বহাব লাগিব তো 6p2 আৰু ইহঁতৰ মাজতে কেনেকৈ চল্ভ হ'ব এইটো ইনটু 1 2 3 4 5 ফেক্টৰিয়েল 5 ৱেজ বুজিলে নেক্সটটো চাওঁ কি দিয়া আছে মিষ্টেৰিজ ন মিষ্টেৰিজটো কেনেকৈ আকৌ আমি কৰিম এম ৱাই এছ টি আৰ হ'ল আই ইটো ভয়েল হ'ল এছ হ'ল তো এতিয়া কি থাকিব ই এটা আহিলে আই এটা আহিলে আৰু ই এটা আহিলে হয়নে চ' 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 ঠিক আছে চ' এতিয়া এইকেইটা ভয়েল হ'ল এতিয়া ভয়েলটো আমি ক'ত বহাব পাৰিম চ' কেইটা প্লেচ আছে ইয়াত বহাব পাৰিম 1 2 3 4 5 6 7 চ' 7টা প্লেচ আছে কেইটা বহাব পাৰিম 3টা চ' 3টা আমি কেনেকৈ বহাম 7p3 বুজি পালে ইনটু আৰু এইকেইটাৰ মাজতে কেনেকৈ চেঞ্জ হ'ব 1 2 3 4 5 6 ফেক্টৰিয়েল 6 ৱেজ আৰু এই দুটা ৰিপিট হৈ আছে চ' সেইকাৰণে কি হ'ব ফেক্টৰিয়েল দুটা ই কাৰণে ফেক্টৰিয়েল 2 আহিলে আৰু এইটো ৰিপিট নাই একো নাই বুজি পালে সেই তেনেকৈ তো এতিয়া এণ্ডুৰিংটো আমি কেনেকৈ কৰিম আমি ফাৰ্ষ্ট কি কৰিলোঁ এণ্ডুৰিংটো আমি হেৰিটো চেঞ্জ কৰি ল'ম আহিলে ই আহিলে এইটোতো আপোনাৰ ভয়েল হৈ গ'ল চ' এন ডি আৰ এন জি আৰু ভয়েল কি থাকিলে ই থাকিলে ইউ আহিলে আই আহিলে হয় নাই ইউ ই ইউ আই 2 3 4 5 6 7 8 1 2 3 4 7 8 চ' এতিয়া এই ই ইউ আই ক'ত বহাব পাৰিম আমি ইয়াত এটা বহাব পাৰিম 2 3 4 5 মানে ইটো ইয়াত বহালোঁ ইউটো ইয়াত বহালোঁ আইটো ইয়াত বহালোঁ তেনেকৈ ঠিক আছে তেনেকৈ আমি কেইটা প্লেচ হ'ব 1 2 3 4 5 6 ছটা প্লেচ হ'ল আৰু আমি কি বহাম তিনিটা হ'ব ই ইউ আই তিনিটা হ'ল 1 2 3 এই তিনিটা বহাম কিমান 6p3 ৱেজত আৰু ইনটু আৰু এইকেইটা যদি আমি সিহঁতৰ মাজতে কিমান হ'ব 1 2 3 4 5 ফেক্টৰিয়েল 5 ঠিক আছে মানে কি হয় ইয়াত মই ই বহালোঁ ধৰি লওক ইয়াত মই ই বহালোঁ ইয়াত এন থাকিলে ডি
তাৰপিছত মই ধৰিলোঁ ইউ আৰু আইটো ইয়াত বহালোঁ, ইউটো ইয়াত বহালোঁ আৰু আইটো ইয়াত বহালোঁ এন জি, এইটো হ'ল হয় নাই। চ' এইটো আপোনাৰ কেছ হওক, ই এটা আছে, ইউ এটা হৈছে, চ' এইটোতো একো ৰিপিট হোৱা নাই, মানে একেলগে বহা নাই, চব বেলেগ বেলেগকৈ আছে। এতিয়া এইটোকে মই ইটো ইয়াতে বহালোঁ বাৰু, ইউটো ইয়াতে বহালোঁ আৰু আইটো ইয়াতে বহালোঁ, তেতিয়াহ'লে এইকেইটা ৰিপিট হ'ল নাই। যদি মই এইটো ডি এন দি দিওঁ আৰু এইটো আৰটো এইটো থাকে আৰ, এইটো মই জি এন দি দিলোঁ, এইটো এটা হৈ গ'ল আপোনাৰ ফ্ৰেম এটা হৈ গ'ল, এইটো আমি ফ্ৰেম কৰিলোঁ হয় নাই, এইটোৰ পৰা এইটো ফ্ৰেম কৰিলোঁ। চ' এনেকৈ আপোনাৰ ভালকেইটা একেই থাকিব, কিন্তু এইকেইটা আপোনাৰ নাম্বাৰকেইটা ৰিপিট হ'ব নহয়। চ' নাম্বাৰকেইটা কেনেকৈ চাম আমি ৰিপিট হ'বলৈ 1 2 3 4 5, চ' ফেক্টৰিয়েল 5 ৱেজত ৰিপিট হ'ব, ঠিক আছে। আৰটো ইফালে গ'লগৈ, এনটো ইফালে আহিলে, তেনেকৈ। চ' আমাৰ এনচাৰটো হ'ব এইটো। চ' আমাৰ কিবা আছে নেকি? আছে, কাৰণ এন দুটা হৈ আছে, চ' ফেক্টৰিয়েল 2 আহিলে এন দুটাৰ কাৰণে, আৰু কিবা ৰিপিট হৈছে নাই। চ' ঠিক আছে, চ' এইখিনি বুজি পালে। চ' এইটো হ'ল ন' টু ভাৱেলছ কাম টুগেডাৰ, য'ত আপোনাৰ ভাৱেলছকেইটা একেলগে কেতিয়াও নাথাকে। আৰু আমি কি চাইছিলোঁ এইটো, যে ভাৱেলছ নেভাৰ কাম টুগেডাৰ, মানে যিমানটা ভাৱেলছ আছে সেইকেইটা একেলগে থাকিব নোৱাৰে। বাকী তাৰ 4টা একেলগে বা 3টা 2টা একেলগে থাকিব পাৰিব, কিন্তু যোনকেইটা আছে সেইকেইটা একেলগে থাকিব নোৱাৰে, ঠিক আছে। এইটো আৰু এইটোৰ লগত কনফিউজ নকৰিব। চ' এতিয়া নেক্সট চাওঁ কি দি আছে, অড পজিশ্যন আৰু ইভেন পজিশ্যন। হাউ মেনি ৱেজ দ্য ৱৰ্ড কেন বি এৰেঞ্জ such that ভাৱেল অকুপাই অড পজিশ্যন। এতিয়া ভাৱেলকেইটা অড পজিশ্যনটো অকুপাই কৰিব। চ' এইটো কেনেকৈ কৰিব, এতিয়া ফাৰ্ষ্ট আমি ইয়াত চাওক, ইয়াত আপোনাৰ এইটো দি আছে। চ' ইয়াত কেইটা লেটাৰ আছে, 1 2 3 4 5 6, 1 2 3 4 5 6, ঠিক আছে। চ' অড পজিশ্যন কি হ'ব, এইটো যদি আমি নাম্বাৰিং দিওঁ 4 5 6, চ' অড পজিশ্যন কি হ'ব, এইটো এটা অড পজিশ্যন হ'ল, এইটো এটা অড পজিশ্যন, এইটো এটা অড পজিশ্যন হয় নাই। চ' এতিয়া ভাৱেল কি আছে, ভাৱেল কি আছে চাওক, এ আছে, ই আছে, আৰুতো একো ভাৱেল নাই হয় নাই। এই দুটা ভাৱেল আছে, আৰু কনচনেণ্ট কি আছে, চি এছ টি এল হয় নাই, এইটো দুটা কনচনেণ্ট আছে। চ' এতিয়া আমি ভাৱেলকেইটা কি কৈছে, ভাৱেলকেইটা অড পজিশ্যনত হ'ব। ভাৱেলকেইটা অড পজিশ্যন হোৱাৰ লগে লগে কি হ'ব, এইটো ভাৱেলৰ এ আৰু ই আছে। চ' এ আৰু ইটো ক'ত বহাম আমি, কেইটা পজিশ্যন আছে, 1 2 3, এই 3টা পজিশ্যনত দুটা ভাৱেল বহাম, মানে 3p2 আহিলে 3p2, ঠিক আছে। এতিয়া কনচনেণ্টকেইটা কেনেকৈ বহিব, এতিয়া চাওক, বাকীকেইটা যদি মই এ আৰু ই ইয়াত বহাইলোঁ, ধৰি লওক এ আৰু ই মই ইয়াত বহাইলোঁ, বাকী কেইটা স্পেচ বাকী থাকিলে, ইভেনকেইটা কি হ'ব, 2 4 6, 1 2 3 হ'ল, 1 2 3 4, 1 2 3 হ'ল, আৰু এটা আপোনাৰ ইভেনৰ প্লেচ অৰ্ডৰ প্লেচ এটা থাকিব নহয় হয় নাই, কাৰণ দুটা ইয়াত বহালোঁ, বাকী কেইটা প্লেচ থাকিলে 1 2 3 4, 4টা প্লেচ থাকিলে। তো 4টা প্লেচত এই 4টা লেটাৰ কিমানত বহিব, ফেক্টৰিয়েল 4, বুজি পালে নাই। এই 4টা প্লেচত এই 4টা লেটাৰ কেনেকৈ বহিব, ফেক্টৰিয়েল 4 ৱেজত বহিব, মানে 4p4 হ'ব, 4p4 হ'লে ফেক্টৰিয়েল 4 ৱেজ, বুজি পালে নাই। চ' এইটো 3p2 ইণ্টু ফেক্টৰিয়েল 4, ঠিক আছে। চ' নেক্সটটো চাওঁ কি দি আছে, অৰিজিনেলটো আমি কেইটা ডিভাইড কৰিম, 1 2 3 4 5 6 7, 8টা আছে, 1 2 3 4 5 6 7 8, ঠিক আছে। তো ইয়াৰ এতিয়া ফাৰ্ষ্ট আমি হেৰিকেইটা চাম, কনচনেণ্টকেইটা লিখিলোঁ আৰ জি এন এল, আৰু ভাৱেলকেইটা কি আহিব, অ' আহিলে, আই আহিলে, আই দুটা আহিলে, অ' আই আই এ হ'ল। এতিয়া চাওক, এতিয়া কেনেকৈ আমি চল্ভ কৰিম। চ' আমি এতিয়া নাম্বাৰিং কৰিলোঁ 1 2 3 4 5 6 7 8। এতিয়া ভাৱেলকেইটা অকল অড পজিশ্যন লাগে, অড পজিশ্যন কি আছে, 1 আছে 2 3 4, 4টা অড পজিশ্যন আছে। 4টা অড পজিশ্যনত 4টা ভাৱেল কেনেকৈ বহিব, ফেক্টৰিয়েল 4 ৱেজ হয় নাই, ফেক্টৰিয়েল 4 ৱেজ। আৰু বাকী কেইটা থাকিলে 1 2 3 4, এই 4টা পজিশ্যনত 4টা কনচনেণ্ট বহিব। চ' কেনেকৈ বহিব, ফেক্টৰিয়েল 4 ৱেজ, সেইটো। আৰু ৰিপিট হৈ আছেনে কিবা, আই দুটা ৰিপিট হৈ আছে, সেইকাৰণে ফেক্টৰিয়েল 2 হ'ব, বুজি পালে, সেইটোৱে চিম্পল হয়। চ' এতিয়া ডুপ্লিকেটটো চাওঁ, ডুপ্লিকেটৰ কেইটা আছে, 1 2 3 4 5 6 7 8 9, 9টা আছে, 1 2 3 4 5 6 7 8 9, 9টা আমি আঁকিলোঁ। চ' 9টা আঁকিলোঁ। এতিয়া ডুপ্লিকেটৰ আপুনি কনচনেণ্টকেইটা চাম, ডি আহিলে এটা, পি আহিলে এটা, এল আহিলে এটা, চি আহিলে এটা, টি আহিলে এটা, আৰু ভাৱেল কি আছে, ইউ আই এ ই, ত' এইকেইটা ভাৱেল আছে। আৰু ইয়াত আমি ভাৱেলকেইটা কি হয়, অড পজিশ্যন লাগে। চ' অড পজিশ্যনকেইটা আমি দি লওঁ, 4 5 6 7 8 9। চ' অড পজিশ্যন কি আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, মানে কেইটা অড পজিশ্যন, 1 2 3 4 5, এই 5টা পজিশ্যনত কেইটা ভাৱেল বহাব লাগিব, 4টা ভাৱেল। চ' 5p4 হ'ল। এই 4টা ভাৱেল যে বহালোঁ 5টা পজিশ্যনত, এটা পজিশ্যনটো খালী হৈ গৈ আছে। চাওক মই কেনেকৈ বহালোঁ, যদি মই ইউ বহাওঁ, যদি মই আই বহাওঁ, এ বহাওঁ, ই বহাওঁ, এই পজিশ্যনটো খালী হৈ আছেনে,
চ' এই পজিশ্যনটো খালী হৈ আছে চ' এতিয়া তেনেকৈ ইভেণ্ট কেইটা হ'ব 1 2 3 4 চাৰিটা ইভেণ্ট আৰু এটা পজিশ্যনটো খালী হৈয়ে থাকিব কাৰণ মই যদি বেলেগতো বহাওঁ এই চাৰিটা এটা পজিশ্যনটো খালী হৈ থাকিব চ' আমাৰ এতিয়া গেপ কেইটা আছে 1 2 3 4 আৰু এটা অ'ডৰ কাৰণে 5টা হ'ল চ' 5টা গেপ এই 5টা গেপত এই 5টা কেনেকৈ বহাম আমি ফেক্টৰিয়েল 5 ৱেজ আৰু কিবা আছে নাই ৰিপিটেশ্যন নাই একো চ' সেইকাৰণে এইটোৱে হ'ল বুজি পালে চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এক্সাৰচাইজটো এতিয়া কি হ'ব আপোনাৰ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 হ'ল 1 2 3 4 5 6 7 8 আনটা হ'ল আৰু এতিয়া কি হ'ব এতিয়া আমি এইটো চেঞ্জ কৰোঁ এক্স হ'ল আৰ এটা আহিলে চি আছে আইটো হৈ গ'ল ভাৱেল এছ হ'ল চ' ভাৱেল কি কি আছে ই দুটা আছে আই ই আছে হয় নাই 4 4 আনটা হ'ল চ' এতিয়া চাওক আমাৰ অ'ড পজিশ্যন লাগে ভাৱেল কি কি আছে 1 3 5 7 এইটো অ'ড পজিশ্যন আছে চ' এতিয়া এই চাৰিটা অ'ড পজিশ্যন আছে আৰু চাৰিটা ভাৱেল আছে চ' সিহঁতে চাৰিটা পজিশ্যনত চাৰিটা ভাৱেল কেনেকৈ বহিব ফেক্টৰিয়েল 4 ৱেজ হয় নাই চাৰিটা পজিশ্যনত চাৰিটা ভাৱেল ফেক্টৰিয়েল 4 ৱেজ কাৰণ 4p4 হ'লে কিমান হ'ব ফেক্টৰিয়েল 4 হ'ব চ' ইনটু আৰু বাকী কেইটা আছে কেইটা থাকিলে 1 2 3 4 ইভেণ্ট চাৰিটা আছে আৰু চাৰিটা কনচনেণ্ট আছে আৰু চাৰিটা ইভেণ্টত চাৰিটা কনচনেণ্ট বহিব কিমানটা হৈ যায় ফেক্টৰিয়েল 4 আৰু কিবা আছে ৰিপিট য়েছ ৰিপিট আছে তলত হ'ব এইটো দেই তলত এনেকৈ কিমান হ'ব কি কি ৰিপিট আছে 3টা ই আছে ফেক্টৰিয়েল 3 ৱেজ বুজি পালে ফেক্টৰিয়েল 3 তো এতিয়া নেক্সট মেনেজাৰটো চাওক মেনেজাৰটো কেইটা আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে চ' এইটো হ'ল চ' এতিয়া আমি মেনেজাৰৰ আমি কনচনেণ্টখিনি লিখিলোঁ এম এন জি আৰ হ'ল তাৰপিছত এ আছে ই আছে এ ই হ'ল এতিয়া অ'ড পজিশ্যন কি কি আছে চাৰিটা তো চাৰিটা অ'ড পজিশ্যনত ভাৱেলকেইটাই বহাব লাগিব তো চাৰিটা অ'ড পজিশ্যনত যদি আমি 3টা ভাৱেল বহাওঁ কিমান হ'ব 4p3 হয় নাই তেনেকৈ আৰু এতিয়া চাৰিটা অ'ড পজিশ্যনত 3টা ভাৱেল বহালোঁ 4p3 চ' এতিয়া আৰু ইভেণ্ট কেইটা থাকিলে 1 2 3 3টা ইভেণ্ট কিন্তু ইয়াৰ পৰাতো এটা থাকি যাব নহয় কাৰণ মই চাওক মই যদি ইয়াত এ বহাওঁ আৰু ইয়াত এ বহাওঁ আৰু ইয়াত ই বহাওঁ তো এটা পজিশ্যন থাকিলে তেনেকৈ যদি মই ইয়াত ই বহাওঁ এ বহাওঁ এটা পজিশ্যন থাকি গ'ল হয় নাই যদি মই ইয়াত ই এটা ইয়াত বহাই দিওঁ তেতিয়া এটা পজিশ্যন থাকি গ'ল চ' প্ৰত্যেকটোতে এটা পজিশ্যন থাকি যাব মানে কেইটা পজিশ্যন আমাক থাকি যাব 1 2 3 এটা থাকিলে ইভেণ্ট কেইটা আৰু এটা অ'ড থাকিলে মানে চাৰিটা পজিশ্যন তো চাৰিটা পজিশ্যনত এই চাৰিটা লেটাৰ কেনেকৈ বহিব ইনটু ফেক্টৰিয়েল 4 ৱেজ ঠিক আছে এইটো আপুনি ফেক্টৰিয়েল 4 ৱেজে মই লিখি আছোঁ এই চাৰিটা পজিশ্যনত চাৰিটা লেটাৰ ফেক্টৰিয়েল 4p4 হয় এইটো যদি আমি ছল্ভ কৰোঁ কিমান হ'ব ফেক্টৰিয়েল 4 4 চ' এইটোতো 0 ফেক্টৰিয়েল 1 হ'ব চ' সেইকাৰণে ফেক্টৰিয়েল 4 থাকিলে ঠিক আছে সেইকাৰণে ডাইৰেক্ট আপুনি এনেকৈ ক'ব পাৰে যে পজিশ্যন আৰু যদি নাম্বাৰকেইটা একেই থাকে তেতিয়া ফেক্টৰিয়েল 4 ৱেজে হ'ব ঠিক আছে তো এইটো হৈ গ'ল তো আজি ইয়াতে এৰিছোঁ আৰু এটা ক্লাছ হ'ব চাগে আপোনাৰ পাৰ্মুটেশ্যনৰো আছে অলপ কৰাব চ' সেইখিনি মই কৰাই দিম ভালকৈ চ' গোটেই চেপ্টাৰটো লাগিব ন অলপ টাইম লাগিব পাৰ্মুটেশ্যন শেষ হওঁতে তাৰপিছত কম্বিনেশ্যন তাৰপিছত প্ৰবেবিলিটি চ' ঠিক আছে চ' তাৰপিছত আমাৰ মেথমেটিক্স ছেকশ্যনটো ষ্টাৰ্ট কৰিম চ' আপোনাৰ ক্লাছ 10ৰ মেথমেটিক্স ছেকশ্যনটো তাৰপৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে চ' প্ৰেক্টিছ কৰি থাকক আৰু কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত জনাব চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়